হয়, এই মুহূৰ্তত আমি উপস্থিত ঐতিহ্যমণ্ডিত যি অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা আছে। এই জয়নগৰ মাদ্ৰাছাত আজি দেখিবলৈ পোৱা গৈছে প্ৰত্যেক বছৰৰ দৰে এই বছৰো খতমে বুখাৰীৰ ৭৪তম খতমে বুখাৰী শ্বৰীফ দোৱা মাহফিলৰ আয়োজন কৰা হৈছে। দেখিবলৈ পোৱা গৈছে প্ৰায় শতাধিক ছাত্ৰক পাগুৰি পৰিধান কৰোৱা হৈছে, যিসকল হাফিজ হৈছে আৰু আলিমসকলক দেখিবলৈ পোৱা গৈছে পাগুৰি পৰিধান কৰোৱা হৈছে। আৰু ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈছে মৌলানা সৈয়দ সালমান মনচুৰপুৰী চাহাব। তেখেতৰ সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে এইখন মাদ্ৰাছাত অধ্যয়ন কৰি যোৱা ছাত্ৰ যিসকলে এতিয়া বৰ্তমানে বেলেগ মাদ্ৰাছাত তেখেতসকলে শিক্ষাদান দি আছে, তেখেতসকলৰ মন্তব্য আমাৰ হাতত আছে, আমি শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক। আৰু আপোনালোকে দেখিব হেজাৰ হেজাৰ মানুহৰ সমাগম ঘটিছে এইখন জয়নগৰ ঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাত। আমি আপোনালোকক আমাৰ হাতত ভিজুৱেল আছে, আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াত আমাৰ সৈতে এই মাদ্ৰাছাত অধ্যয়ন কৰি যোৱা মুফতি চাহাব আমাৰ সৈতে আছে, মৌলানা মুফতি নুৰ আহমদ চাহাব। কি ক'ব আজি আমাৰ আল জামিয়া দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা যিখন, এই মাদ্ৰাছাখনৰ খতমে বুখাৰী বাৰ্ষিক খতমে বুখাৰী, আৰু ইয়াত দস্তাৰবন্দী মৌলানা হয়, হাফিজ হয়, কাৰী হয়, কম্পিউটাৰ ক্লাছৰ যিকেইজনে শিক্ষা অৰ্জন কৰিছে তেওঁলোকে মুকমলে সিহঁতক এইটো আজি স্বীকৃতি পাব। আচলতে এই আল জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাখন আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ সকলোকে ডাঙৰ মাদ্ৰাছা, আৰু এই মাদ্ৰাছাখনৰ নাম আমাৰ সকলোৰ মুখে মুখে ঘৰে ঘৰে আৰু অন্তৰত আছে। আৰু এই মাদ্ৰাছাখনৰ কি হয়, আমি 92ৰ পৰা 2003লৈকে ইয়াত অধ্যয়ন কৰিছিলোঁ, আৰু অধ্যয়ন কৰাৰ পিছতে আমি গৌৰৱ অনুভৱ কৰোঁ যে প্ৰতি বছৰে লাখো মানুহ আহি ইয়াত একত্ৰিত হয়, গোট খায়। আৰু বিশেষকৈ আমি আহোঁ ডাঙৰ ডাঙৰ দেওবন্দৰ পৰা ওলামাসকল আহে, আমাৰ ডাঙৰ ডাঙৰ শ্বেখবিলাক আহে। আৰু আজি এইবেলি ইউপিৰ পৰা সৈয়দ সালমান চাহাব আহিছে, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই প্ৰাক্তন ছাত্ৰ যিবিলাক আছে সকলোকে আমি একত্ৰিত হৈ আমাৰ দেখা সাক্ষাৎ হয়, আমাৰ উস্তাদসকলো আছে, তেখেতসকলো আহে। ইয়াৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু আমি বিশ্ব শান্তিৰ কামনাৰে আমি ইয়াত দোৱা মাহফিল হয়, আমি দোৱা কৰোঁ। লগতে সময়ৰ লগত গতি মিলাই অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা যি তৰক্কি কৰি আছে, যি উন্নয়ন কৰি আছে শৈক্ষিক দিশত, শিক্ষাৰ দিশত, আমি পোৱা গৈছে কম্পিউটাৰ ক্লাছো আৰম্ভ কৰিছে। ইয়াৰ আগতেও আছিলে, আৰু বিশেষকৈ হবিব মহম্মদ চৌধুৰী চাহাব আৰু উপদেষ্টা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনৱাৰ চাহাবত কম্বাইনত বাৰ্ণিঙত যি দ্ৰুতগতিত উন্নত হৈ আছে, আমি এইটো কামনা কৰিছোঁ। আৰু লগতে চাওক, খালি দিনী শিক্ষা দিয়া হয় তেনেকুৱা নহয়, ইয়াত কাৰিয়ানা আছে, হিফজ আছে, আৰু লগতে কম্পিউটাৰৰ জাগতিক শিক্ষা যিটো কয় এইটোৰো শিক্ষা দিয়া আছে। এইবুলি আমাৰ বহুত কেইজনে মানে শিক্ষা অৰ্জন কৰি ইয়াত আজি স্বীকৃতি পাব। এইটো কাৰণে সকলো ধৰণৰ শিক্ষা ইয়াত মানে কি হয় যে গতিৰ লগত মিলাই চলি আছে। আমি এইখন মাদ্ৰাছাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।